নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এটা নতুন আপডেট লৈ আহিছো যে কালিলৈকে ৰেচন কাৰ্ড প্ৰব্লেমটোৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীয়ে কলেজৰ কাৰণে এপ্লাই কৰিব পৰা নাছিলে কিন্তু বৰ্তমান সমৰ্থ পৰ্টেলৰ ৰেচন কাৰ্ড অপচনটো আঁতৰাই দিছে তোমালোকে এটা কথা ভালদৰে বুজি লোৱা যে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকেহে ইনকামটো আপ টু 2 লাখ দি কলেজৰ কাৰণে এপ্লাই কৰা পৰ্টেলত বৰ্তমান ৰেচন কাৰ্ডটো বিচৰা নাই কিন্তু তোমালোকক যেতিয়া মেৰিট লিষ্টত নাম আহিলে এডমিশ্যন ল'বলৈ কলেজলৈ মাতিব তেতিয়া কিন্তু ৰেজিষ্ট্ৰেশ্যনৰ সময়ত তোমালোকে ইনকামটো 2 লাখ দি ৰাখিছিলা সেই ৰেচন কাৰ্ডখন বিচাৰিবই গতিকে যাৰ ৰেচন কাৰ্ড নাই তথাপিও তোমালোকে ইনকামটো 2 লাখ দি ৰাখিছা তোমালোকৰ কিন্তু এডমিশ্যনৰ সময়ত হয়তো অলপ প্ৰব্লেম হ'বগৈ পাৰে কিয়নো ৰেচন কাৰ্ডখন বিচাৰিব আৰু তেতিয়া তোমালোকে ৰেচন কাৰ্ডখন দিব নোৱাৰিবা সেই তোমালোকে এতিয়া সময় থাকোঁতেই পাৰিলে এটা নতুন একাউণ্ট ক্ৰিয়েট কৰা আৰু যাৰ ৰেচন কাৰ্ড নাই তোমালোকে ইনকামটো 5 লাখ দি এপ্লাই কৰা আৰু যাৰ ৰেচন কাৰ্ডখন আছে তোমালোকে 2 লাখ ইনকামটো দি এপ্লাই কৰা আজিৰ ভিডিঅ'টোত ইমানখিনি তথ্যই আছিলে তোমালোকে যদি কিবা বুজি নাপালা মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু মই তাৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম